তো ভাই লোক আজি আহিছোঁ আমি এনেকুৱা এজন প্ৰতিভাশীল ব্যক্তিৰ ঘৰত যিজনে কাণেৰে শুনা নাপায় আৰু কথাও ক'ব নোৱাৰে অথচ বিশ্বজিৎ কোচে নিজৰ মাজত থকা দুৰ্বলতাটো কেয়াৰ নকৰি তেওঁ সমাজ তথা নিজৰ কাৰণে কিবা এটা কৰিম বুলি ভাবিলে আৰু এনেকুৱা ধৰণৰ কিছুমান অদ্ভুত প্ৰতিভাৰ তেওঁ নিদৰ্শন দেখুৱালে কিন্তু আমাৰ সমাজত এনেকুৱা বহু ব্যক্তি আছে যিসকলে মানসিক অসুস্থতাত বা শাৰীৰিক অসুস্থতাত ভুগি আছে তেওঁলোকে একেবাৰে ভাঙি পৰে কিন্তু তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণে তেওঁলোকে নিজৰ মাজত থকা টেলেণ্টটো বিচাৰি অলক আৰু বিশ্বজিৎ কোচৰ নিচিনা কিবা এটা সমাজক বা নিজৰ কাৰণে কৰিম বুলি ভাবক তো বলক আজিৰ ভিডিঅ'টো আমি বিশ্বজিৎ কোচৰ ঘৰৰ পৰা আৰম্ভ কৰোঁ ভাই লোক আজি আহিছোঁ আমি এনেকুৱা এজন প্ৰতিভাশীল ব্যক্তিৰ ঘৰত যিজনে কাণেৰে শুনা নাপায় আৰু কথাও ক'ব নোৱাৰে চ' এনেকুৱা এজন ব্যক্তিক ওপৰৱালাই এনেকুৱা এটা টেলেণ্ট দিছে যিটো টেলেণ্ট আপোনালোকে দেখি হতভম্ব হৈ যাব তো এনেকুৱা টেলেণ্ট কি বনায় তেওঁ কেনেকুৱা ধৰণৰ মূৰ্তি বনায় সেই সকলোখিনি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম চ' স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব হৈছে বিশ্বজিৎ আৰু বিশ্বজিতৰ এনেকুৱা কিছুমান টেলেণ্ট আছে মানে আপোনালোকে দেখি হতভম্ব হ'ব আপোনালোকে চাব পাৰে বিশ্বজিতে কেনেকুৱা ধৰণৰ মূৰ্তি বনাইছে মানে ডিম্পু বৰুৱা যেনেকুৱা মানে সেলফি লোৱাৰ সময়ত যেনেকুৱা আছিলে ঠিক তেনেকুৱা এইটো ইয়াতে দেখুৱাইছে আপোনালোকে চাব পাৰে চ' মূৰ্তিবিলাক মানে ইমান ধুনীয়াকৈ বনাইছে মানে কি ক'ম আৰু এনেকুৱা প্ৰতিভা আৰু এনেকুৱা টেলেণ্ট হয়তো আপোনালোকে ক'তো বিচাৰি নাপাব তো ভাই লোক চাব পাৰে এওঁ হৈছে ডলি চাইবলা আৰু ইয়াৰ কাৰণত যিটো সদায় হেডফোন লগাই ৰাখে সেই হেডফোনটো দিয়া আছে মানে একদম আনকমন মানে একদম সেম টু সেম বনাইছে আৰু এইটো চাওক তেওঁ মানে চাহ দিয়া যিটো ষ্টাইল ঠিক তেনেকুৱা ধৰণৰ ষ্টাইলত এনেকুৱা ধৰণৰ মানে চাহটো ঢালি আছে তেওঁ আৰু ইয়াৰ দোকানত বিলগিৰিছ আহি মানে চাহ খাই গৈছে কিন্তু এওঁ গমেই নাপায় পিছত যেতিয়া বিলগিৰিছে তেওঁৰ মানে কথাটো জনাইছে ছ'চিয়েল মিডিয়াত তেওঁ তেতিয়াহে গম পালে যে বিলগিৰিছে তেওঁৰ দোকানত আহি চাহ খাই গৈছিল এইটো চাব পাৰে আপোনালোকে যে বিশ্বজিৎ কোচে যিখিনি মূৰ্তি বনাইছে মানে গোটেইখিনি মূৰ্তি ইয়াতে ৰাখা আছে আৰু এই মূৰ্তিবিলাক মানে এটা এটাকৈ মই আপোনালোকক দেখুৱাই আছোঁ এইটো চাওক আপোনালোকে বেষ্ট কমেডি এইটো হৈছে আমাৰ দিবলিনা ডেকা আৰু এইটো মই ভালকৈ চিনি নাপালোঁ কোন হয় আৰু ইউকে ৰাইডাৰ এইটো হয় ইউকে ৰাইডাৰ মানে এওঁ সকলোৱে চিনি পায় এওঁ বৰ্তমান এজন ভাল ইউটিউবাৰ আৰু এওঁ হৈছে মাইকেল জেকচন আৰু মাইকেল জেকচনক চিনি নোপোৱা মানুহ হয়তো আমাৰ ৱৰ্ল্ডত নাই আৰু এওঁ কোন হয় মই ভালকৈ ক'ব নোৱাৰিলোঁ যিহেতু মানে বিশ্বজিৎ কোচে ভালকৈ মানে কথা পাতিব নোৱাৰে আৰু তেওঁ কাণেৰে শুনা নাপায় চ' একো ইনফৰমেশ্যন তেওঁৰ পৰা আমি ল'ব নোৱাৰোঁ আৰু এওঁ মানে মূৰ্তিবিলাক যেনেকৈ বনাইছে এওঁ হয়তো এনেকুৱা ধৰণৰ চেল্ফি এটা ল'ব বিচাৰিছিলে ঠিক তেনেকুৱা ধৰণৰ চেল্ফি এটা লৈছে আৰু এওঁ হৈছে আমাৰ অৰিজিত সিং আৰু অৰিজিত সিং এজন ভাল ছিংগাৰ সকলোৱে জানে আৰু এইটো মূৰ্তি যে আপোনালোকে চাইছে এই মূৰ্তিটো আচলতে তেওঁ মানে কোনোবাই হয়তো অৰ্ডাৰ দিছে মানে বিশ্বজিৎ কোচক বনাবলৈ আৰু তেওঁ সেনেকৈ বনাইছে আৰু এওঁ হৈছে আমাৰ বিকাশ চেত্ৰী আৰু এওঁ হৈছে আমাৰ ডিম্পু বৰুৱা আমাৰ অসমৰ এজন ভাল ইউটিউবাৰ বিশ্বজিতৰ হাতত চাব পাৰে আপোনালোকে কিমান ধুনীয়াকৈ এইটো মানে বনাইছে আৰু ইয়াৰ যিবিলাক ফানি ভিডিঅ' আপোনালোকে সকলোৱে চায় আৰু ইয়াৰ ফানি ভিডিঅ'বিলাক চাই সকলোৱে মজা লয় চ' এনেকুৱা ধৰণৰ টেলেণ্ট হয়তো আপোনালোকে ক'তো দেখা নাপাব কিন্তু বিশ্বজিতৰ ওপৰলৈ এনেকুৱা ধৰণৰ টেলেণ্ট দিছে যে তেওঁ যিকোনো মানুহৰ যেনেকুৱা ধৰণৰ মূৰ্তি লাগে সকলোখিনি তেওঁ বনাই দিব পাৰে চ' ইয়াৰ পিছত আমি আপোনালোকক দেখুৱাম আৰু কি বনাইছে বিশ্বজিতে আপোনালোকে চাব পাৰে ইয়াতে চাব পাৰে কিমান কেইটা মানে মূৰ্তি বনাইছে আৰু এনেকুৱা মূৰ্তি হয়তো আপোনালোকে মানে চাই হতভম্ব হৈ যাব যে এনেকুৱা ধৰণৰ মূৰ্তি বিশ্বজিতে বনাইলে আপোনালোকে চাব পাৰে বিশ্বজিতৰ হাতত দিবলিনা ডেকা আৰু দিবলিনা ডেকাৰ এইটো ফটোলৈ এটা বিতৰ্ক সৃষ্টি হৈছিল আৰু এয়া হৈছে অৰিজিত সিং আৰু ইয়াৰ গান সকলোৱে জানে আৰু ইয়াৰ গান সকলোৱে শুনে আৰু চবেই ভাল পায় ইয়াৰ গান চ' এনেকুৱা ধৰণৰ মানে মূৰ্তি যে বনাইছে একদম আপোনালোকে চাব পাৰে সেম টু সেম গেটআপৰ মূৰ্তি আৰু এনেকুৱা মানে টেলেণ্ট কি ক'ম আৰু মানে কোৱাৰ ভাষা নাই মানে ইমান ধুনীয়াকৈ বস্তুবিলাক বনাইছে মানে মূৰ্তিবিলাক বনাইছে আৰু আপোনালোকে যদি নিজৰো মানে মূৰ্তি বনাব দিয়ে তেওঁক মানে সেইটো মূৰ্তিও তেওঁ বনাই দিব আৰু বহুত কেইটামান মূৰ্তি তেওঁ বনাইছে সেই সকলোখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাব পাৰে বিশ্বজিৎ কোচে কিমান ধুনীয়া মানে মূৰ্তিবিলাক বনাইছে আৰু এই মূৰ্তিবিলাক বনাওঁতে যথেষ্ট পৰিমাণে কষ্ট কৰিবলগীয়া হয় আৰু যথেষ্ট মেচিন লাগে আৰু বহুত টাইম লাগে এই মূৰ্তিবিলাক বনাওঁতে আৰু মানে বহুত মানে যন্ত্ৰপাতি লাগে ইয়াত চাব পাৰে আপোনালোকে কিমান যন্ত্ৰপাতি লাগে আৰু এইবিলাক চাওঁ আপোনালোকে যিবিলাক মূৰ্তি তেওঁ বনাইছে কিমান কষ্ট কৰিবলগীয়া হয় এটা মূৰ্তিত ভাই লোক চাব পাৰে মোৰ হাতত আছে বিকাশ চেত্ৰী আৰু এওঁ অসমৰ বেষ্ট ইউটিউবাৰ আৰু সকলোতকৈ ভাল ইউটিউবাৰ
ফলোৱাৰ তেওঁ আৰু এইটো চাব পাৰে আপোনালোকে বিশ্বজিতৰ হাতৰ যিটো মূৰ্তি দেখা পাইছে আপোনালোকে সেই মূৰ্তিটো কোনোবাই হয়তো বনাব দিছে বিশ্বজিতক সেইকাৰণে বিশ্বজিতে বনাইছে আৰু এইটো হয়তো লৈ যাব পিছত আৰু আপোনালোকে চাব পাৰে এয়া চাওক আমাৰ অসমৰ গৌৰৱ ভূপেন হাজৰিকা ডাঙৰীয়া এওঁৰ মূৰ্তিও হয়তো কোনোবাই বিচাৰিছে যাৰ কাৰণে বিশ্বজিত এই মূৰ্তিটো বনাইছে আৰু এইটো চাওক তেওঁ মানে কলমেৰে কিবা লিখি আছে মানে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যিবিলাক মানে মূৰ্তি বিশ্বজিতে বনাইছে একদম সেম টু সেম আৰু কাঠেৰে এনেকুৱা ধৰণৰ মূৰ্তি বনোৱাটো প্ৰায় অসম্ভৱ কিন্তু তেওঁ এনেকুৱা টেলেণ্ট দিছে ওপৰলৈ মানে কি ক'ম আৰু এনেকুৱা টেলেণ্ট আপোনালোকে ক'তো বিচাৰি নাপাব ইমান ধুনীয়াকৈ তেওঁ বনাইছে গেটআপবিলাক চাওক একেবাৰে ইমান ওচৰৰ পৰা নেদেখালে আপোনালোকে বুজি নাপাব কেনেকুৱা ধৰণৰ বনাইছে ইমান মূৰ্তিবিলাক বনাইছে আৰু প্ৰায়ে মানে বিশ্বজিতক মানুহবিলাকে কয় যে কিবা এটা মূৰ্তি লাগিলে তেওঁক বনাব দিয়ে আৰু এইবিলাক বিশ্বজিতৰ পৰা লৈ যায় মূৰ্তিবিলাক তো ভাই লওক কিছুমান মূৰ্তি মই আপোনালোকৰ নামটো ক'ব নোৱাৰোঁ কিন্তু যিহেতু বিশ্বজিতে কথা ক'ব নোৱাৰে আৰু কাণেৰে শুনা নাপায় যাৰ কাৰণে মই সকলো মূৰ্তিৰ মানে কি নাম কোনে কি কৰে সকলোখিনি মই আপোনালোকক ক'ব নোৱাৰোঁ কিন্তু আপোনালোকে ইয়াৰ টেলেণ্টবিলাক চাই আচৰিত হ'ব যে ইমানকেইটা মূৰ্তি ইমান ধুনীয়াকৈ বনাইছে আৰু মানে যিটো মানে যি আকাৰত আছে তেনেকৈ বনাইছে মানে আপোনালোকে চাব পাৰে ইয়াতে ডিম্পু বৰুৱা যিটো মানে চেল্ফি লোৱাৰ এটা সময় আৰু চেল্ফি লোৱাৰ সময়ত মানে ডিম্পু বৰুৱা যেনেকৈ বনাইছে একদম মানে আচৰিত হ'বলগীয়া মানে মূৰ্তিবিলাক বনাইছে আৰু এটা যিমানখিনি মূৰ্তি বনাইছে একদম সেম টু সেম বনাইছে আৰু ইমান ধুনীয়া ধুনীয়া মূৰ্তি বনাইছে কি ক'ম আৰু আপোনালোকে নিজে চকুৰে চালেহে গম পাব যে বিশ্বজিতে কেনেকুৱা টেলেণ্ট ওপৰলৈ দিছে আৰু এই টেলেণ্টটো বিশ্বজিতে মানে নিজে ইউজ কৰি আছে কিছুমানৰ টেলেণ্টটো থাকে কিন্তু তেওঁলোকে ইউজ কৰিব নাজানে কিন্তু বিশ্বজিতে নিজৰ টেলেণ্টটো ধৰিছে আৰু ইউজ কৰি আছে আৰু বিশ্বজিতৰ ঘৰৰ অৱস্থা খুবেই বেয়া আগতে আৰু বেয়া আছিল হয়তো এতিয়া বৰ্তমান অলপ ভাল হৈছে কিন্তু আপোনালোকে যদি সাপোৰ্ট কৰে নিশ্চয় বিশ্বজিতৰ অৱস্থা আৰু ইয়াতকৈ উন্নত হ'ব আৰু আপোনালোকে সাপোৰ্টত বিশ্বজিত হয়তো আগলৈকে আৰু ধুনীয়া ধুনীয়া মূৰ্তি বনাবলৈ চেষ্টা কৰিব তো ভাই লোক আপোনালোকৰ যদি কোনোবাৰ এনেকুৱা ধৰণৰ মূৰ্তি বনাব লগা থাকে যদি মূৰ্তিবিলাক বনাব খোজে তেনেহ'লে আপোনালোকে বিশ্বজিতক কণ্টেক্ট কৰিব পাৰে আৰু বিশ্বজিতৰ ফোন নম্বৰটো আমি স্ক্ৰীনত দি দিম আৰু আপোনালোকে যদি লাগে কোনোবা যদি এনেকুৱা ধৰণৰ মূৰ্তি বনাব খোজে তেনেহ'লে আপোনালোকে স্ক্ৰীনৰ পৰা নম্বৰটো লৈ ল'ব আৰু স্ক্ৰীনৰ পৰা নম্বৰটো লৈ তেওঁক ফোন কৰি যোগাযোগ কৰি ল'ব তো ভাই লোক আপোনালোকে চাব পাৰে ইয়াতে মোৰ দুই হাতৰ দুটা মূৰ্তি আছে আৰু এই মূৰ্তি দুটা বিশ্বজিত কোচে বনাইছে চ' আপোনালোকক মই বিশ্বজিতৰ যিখিনি মানে মূৰ্তি আৰু যিখিনি বনাইছে তেওঁ যিখিনি মূৰ্তি বনাইছে সকলোখিনি মই আপোনালোকক দেখুৱাই দিলোঁ চ' আপোনালোকক কেনেকুৱা লাগিল ভিডিঅ'টো আমাক কমেণ্ট কৰি নিশ্চয় জনাব আৰু আমাৰ ফেচবুক পেজটো বেছিকৈ ফ'ল' কৰি দিব আৰু আমাৰ ভিডিঅ'বোৰ বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে জয় হিন্দ।